মই 549 পাইছোঁ। 549 549। তুমি এই যে ৰিজাল্ট কৰিছা গাঁৱৰ পৰা তুমি কেনেকৈ অধ্যয়ন কৰিছিলা? মই আজমল সভাপতি কলকাতা কেম্পাছত অধ্যয়ন কৰিছোঁ। তাত ছাৰসকলে বহুতো হেল্প কৰিছে। তাত ছাৰসকলে ৰাতি দিন সকলো সময়ত আমাক গাইড কৰি থাকে। তাত সেল্ফ ষ্টাডি সভাপতি সেল্ফ ষ্টাডি যিটো ব্যৱস্থা সেইটোৰ কাৰণে বহুত সুবিধা হৈছে। মই সভাপতি তাত হোষ্টেলে থাকিছোঁ। তাৰ পৰাই মই এক্সাম দিছোঁ আৰু নিট পৰীক্ষাত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। এনে তুমি যেতিয়া আজমল সভাপতিত যেতিয়া তুমি নাছিলা তেতিয়া ঘৰত কিবা মাক দেউতাকৰ লগত কাম কৰিছিলা নেকি? এনেই মাক দেউতাকক অলপ কামত হেল্প কৰিছোঁ। দেউতাকক খেতি পথাৰত সহায় কৰিছিলা? হেল্প কৰিছোঁ। এতিয়া তোমাৰ অনুভৱটো কেনেকুৱা হৈছে? তুমি যে এই বৃহত্তৰ অঞ্চলৰ ভিতৰত মাত্ৰ কেইজনমান ছাত্ৰহে নিট পাছ কৰিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত তুমিও এজন। কি ক'বা তুমি এই ক্ষেত্ৰত? মই আৰু কি ক'ম, মই ভৱিষ্যত ডাক্তৰ হৈ মোৰ এই ভিতৰৰ গাঁও অঞ্চলৰ কাৰণে বহুতো সহায় কৰিম বুলি আশা কৰিছোঁ। দুখীয়া মানুহৰ কাৰণে মই যাতে যথেষ্ট সহায় কৰিব পাৰোঁ তাৰ কাৰণে আশা কৰিছোঁ। পাছ কৰিছে তেতিয়া মোৰ খুব ভাল লাগিছে। মই দুখীয়া মানুহ, কামলা দেখা মানুহ, মাছৰ ঘৰত কাম কৰা মানুহ, অলপ কিছুমান খেতি কৰিছোঁ ঠিকা নিয়ে। ল'ৰাটো সুবিধা কৰিছে নাম্বাৰ পৰা পাঠোঁ। সহায় কৰিছে খেতি বাতি কাম কৰি আহি যেতিয়া জাতীয় বিদ্যালয় কৰিলে দুবেলা কাম কৰিছে। দুবেলা কাম কৰিয়ে স্কুলত গেছে। কোনো মই 5টা টাকা তাৰ হাতত দেওয়া নাই যে ওই 2 ঘণ্টামান পড়িছে বা ওই ফজরের আজান দিছে সেই টাইমে উঠিছে, দুইখানে লেখাপড়া করছে। ওই স্কুলের যাওয়ার আগতে 1 ঘণ্টা কাম করেছে। তার আহি কারণে ভাত চাপ খাইয়া দৌড়াইছে খেত বিলে। খেতে যে আইয়া আবার সন্ধ্যার টাইমে কিতাব নিয়ে রয়েছে। আপনি অভিভাবক? ঘৰত 3 ঘণ্টামান পড়বে লাগবে। 3 ঘণ্টা? 3 ঘণ্টা 6 ঘণ্টা 6 ঘণ্টা 2 বেলাত 6 ঘণ্টা ঘৰত পড়বা লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।